এতিয়া আমাৰ ইয়াতে যি চলি আছে ভকত তীৰ্থ বৈকুণ্ঠ এতিয়া আমি গুৰুজনাক অথনিয়ে সুধিছিলোঁ যে এতিয়া যিবিলাক কুম্ভ মেলাত স্নান কৰিছে আমাক গুৰুজনাই কি বুলি লিখিছে সেইটোকে আমি সুধিছিলোঁ কিন্তু আমাক গুৰুজনাই ঘোষাত কৈছে শৰীৰ সৰক মূৰ বোলে চিতে মমতা কৰয় পুত্ৰ ভাৰ্যা বিতে তীৰ্থ বুলি গয়া জলত কৰে শুদ্ধি প্ৰতিমাত কৰে দেৱতাৰ বুদ্ধি বৈষ্ণৱ হবত নাহি ইষৱমতি গৰুটো অধম সিটো কৃষ্ণ বদতি বুলি কৈছে হয়নে সেইসকলক আগম শাস্ত্ৰৰ কৰ্ম কৰাৰ কাৰণে তেওঁলোকে গৰুটো অধম বুলি আমাক গুৰুজনাই সিদ্ধান্ত দিছে মাধৱ পুৰুষ আমি তাকেহে গুৰুজনাৰ পৰা জানিব বিচাৰিছোঁ কৃষ্ণ বৰ সুন্দৰ সেইকাৰণে আমি ভকতসকলে বেলেগ তীৰ্থলৈ যাব নালাগে আমাৰ গুৰুজনাই কৈছে ইতিমধ্যে কৈ দিলে আমাৰ বাপে শ্লোকটোৱে যেতিয়া কৈ দিলে আপোনালোক শ্ৰৱণ কৰিলে বৰ সুন্দৰ কথা এটা ক'লে ये হৃদয়ত আছা তুমি ये তোমাক নপাবে স্বামী ভক্তি চাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি তাক বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত গতিকে যিসকল অজ্ঞানত আছে অবিদ্যাত আছে সেইসকল মানুহে তীৰ্থ ভ্ৰমণ কৰি থাকিব আমাক সেইসকলক মানা কৰাৰ কোনো কথা নাই যাৰ যেনেকুৱা প্ৰীতি যাৰ যেনেকুৱা শ্ৰদ্ধা যাৰ যেনেকুৱা ভক্তি যোনে যিটো পায় মানে বিচাৰি পায় তাতে তেওঁলোক মজি থাকে গতিকে আমাক আপোনাক মোক যিটো গুৰুজনাই দিছে সেই বস্তুটো আপুনি মই ল'ব লাগিব আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পায় নপায় তাংক জানা অবিদ্যাত হয়নে অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায় কণ্ঠলগ্ন বস্তুক সাক্ষাৎ এতিয়া আপুনি তীৰ্থত বিচাৰি যাবৰ প্ৰয়োজন কি বাৰু আপুনি মই যেতিয়া হৃদয়তে ঈশ্বৰক লগ পাইছোঁ আৰু সেই হৃদয়ৰ কৃষ্ণক আপুনি মই সদায় পাই থাকোঁ ভগৱান কৃষ্ণই গীতাত কৈছে নহয় হে অৰ্জুন সৰ্বস্ব চাহং হৃদি সন্নিবিষ্ট মই সকলোৰ হৃদয়তে আছোঁ হয়নে বাৰু সকলোৰ হৃদয়তে মই আছোঁ বুলি কৈছে হয়নে হৈ ভগৱান কৃষ্ণই গীতাত কৈছে নহয় হে সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী শুভ ফলদাতা সাক্ষী ৰূপে স্বামী গতিকে সেই ভগৱানক যেতিয়া আপুনি মই হৃদয়তে লগ পাওঁ তেতিয়া আমাৰ তীৰ্থৰ প্ৰয়োজন নাই সেইকাৰণে বিদুৰক কৈছে সেই বিদুৰ কিন্তু সেই বুলি তীৰ্থবিলাকক অপবিত্ৰ বুলি বেয়া বুলি সদায় যদি আপুনি মই গালি পাৰি থাকোঁ ভগৱানে আমাক বেয়া পাব কাৰণ যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ হৰি বিনে নাহি পৃথক হয়নে যিজন ভকতিহীন হৃদেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে কাকো নিন্দা নকৰিব কাৰো কোনো বস্তুকে আমাক নিন্দা কৰিবলৈ ভগৱানে বা গুৰুৱে আমাক কোৱা নাই আন দেৱ ধৰ্ম নিনিন্দিবা পাৰিলে নবন্দিবা কিন্তু তুমি নিন্দা কৰাৰ তোমাৰ অধিকাৰ নাই কৃষ্ণ আমি এইখিনিতে নিন্দা কিন্তু কাকো নকৰোঁ কিন্তু শাস্ত্ৰৰ মাধ্যমৰ কথাহে আমি কওঁ কাৰণ আপুনি চাওক গুৰুজনাই যি গীতাত কৃষ্ণই অৰ্জুনক কৈছে সেহি মই একে জীৱ হেন জ্ঞান নাই তাকে কাটি দেৱ পূজে তাৰ মাংসকে খায় মই আত্মা মোকে কাটে কিনো মহা দুষ্ট মূৰ হিংসাত কোনোবা দেৱতা হয় তুষ্ট হয়নে বাৰু যিটো দেৱ পূজে তাৰো মই অন্তৰ্যামী শুভ ফলদাতা মই জগতৰে স্বামী সেই কথাটো যদি কোনোবা এখন সমাজত কোৱা যায় তাত যদি ভুল ধৰা যায় হ'বনে বাৰু আমাক গুৰুজনাই এতিয়া যিখিনি কথা কৈছে এইখিনি মহাদেৱ শিৱই পাৰ্বতীক কৈছে সমস্ত ভূতৰে আছোঁ মই হৃদয়ত তত্ত্ব নাপায় মনুষ্যই মোক বিচাৰে বাহিৰত মই তুমি সত্য মিছা সবে আন জানি জ্ঞানী জনে কৰে হৃদয়ত ধ্যান নেমাগো সুখ ভোগ নালাগে মুকুতি থাকুক তোমাৰ চৰণে ভকতি
মুখে লওঁ তব নাম কৰ্ণে কোনো কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা সৎজনৰ সংগমূৰ নুগুচুক সৰ্বক্ষণে এতেক প্ৰসাদ মাগো তোমাৰ চৰণে। এয়া শিৱই কৈছে আৰু সেই শিৱকে আমি ভগৱান বুলি অহৰ্নিশে মানি আছোঁ। এই পাৰ্থক্যবিলাক আমি বুজাই দিব লাগে। কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ কথাবিলাক দৰ্শনত আনিছে বাপজনে। আৰু যিহেতু ইয়াতো কৈছে এই কথাবিলাকে যে একতি জীৱকে যিটো নিষ্ঠাৰয় কৰয় যত পুণ্য হৈ তাৰ পাৰ নাহি কৈ এতেকে কৃষ্ণৰ কথা কহি উক বাপ হেনবা আমাৰ ইটো খণ্ডে মহাপাপ। এতিয়া ঈশ্বৰৰ কথাবিলাক আমি যেতিয়া শ্ৰৱণ কৰিম কীৰ্তন কৰিম তেতিয়া আমাৰ শৰীৰত থকা যিবিলাক পাপ আছে সেই পাপবিলাক খণ্ডন হ'ব বুলি কৈছে। তাৰপিছত কৈছে নিগদতি শোক শুনা অভিমন্য সুত এমনে বিদুৰে প্ৰশ্ন কৰিলা বহুত। বহুত প্ৰশ্ন বিদুৰে মৈত্ৰেয়ৰ আগত ক'লে। শুনি আনন্দিত ভৈলা মৈত্ৰেয় মহন্ত প্ৰশংসীয়া হাঁহি বিদুৰক বুলি লন্ত। কাৰণ প্ৰশ্ন যদি ঈশ্বৰৰ বিষয় হয় তেতিয়াহ'লে যিজন বক্তা হয় তেওঁৰ হৃদয়ত কৃষ্ণ নৃত্য কৰে। বুজি পাইছেনে? যেনেকৈ আমাৰ বাপে সুন্দৰ প্ৰশ্নবিলাক আনিছে তাৰমানে বক্তাজনৰ হৃদয়ত কৃষ্ণ নৃত্য কৰিবলৈ আৰম্ভ কৰি দিয়ে। কাৰণ উত্তম প্ৰশ্ন। সেইকাৰণে ৰজা পৰীক্ষিতৰ একান্ত শ্ৰৱণটো দেখি মহামান্য শুকগুৰু যাক মুনীন্দ্ৰ বুলি কৈছে শুকগুৰুৱে খুব আনন্দিত হৈছে। আৰু আনন্দিত হৈ শুকগুৰুৱে ৰজা পৰীক্ষিতক ধন্যবাদ দিছে। কি বুলি দিছে? এই ৰাম শুক নিগদতি সাধু সাধু পৰীক্ষিত কৃষ্ণৰ কথাত একান্ত ভৈলা চিত। তুমি কৃষ্ণ কথাত একান্ত চিতে তুমি শ্ৰৱণ কৰিছা। যেনকা মাতুৰ নেৰৈ কামিনী আলাপ বাঢ়িল কৃষ্ণত প্ৰেম ভৈলাহা নিষ্পাপ। ৰজা পৰীক্ষিতক কৈছে তুমি একান্তভাৱে যে ভগৱানৰ কথাবিলাক শুনিলা সেইকাৰণে তুমি নিষ্পাপ হৈ গ'লা। তুমি জীৱনতে মুক্তি হৈ গ'লা। তোমাৰ জীৱনতে মুক্তি হৈ গ'ল। গতিকে তোমাক মই সাধুবাদ দিছোঁ, ধন্যবাদ দিছোঁ। আৰু আমিও ভগৱানৰ কথাবিলাক কেনেকৈ শুনিব লাগিব? যেন কামাতুৰ নেৰৈ কামিনী আলাপ। যেনেকৈ কামাতুৰ দুইজনে মানে নাৰীৰ চৰ্চা কৰি ভাল পায়, দুইজনে লগ লাগি গ'ল। ইজনে ইজনে যদি লগ পাই যায় দিনৰ দিনটো কাৰ চৰ্চা কৰি থাকিব? এজনী সুন্দৰী তিৰোতাৰ কথা চৰ্চা কৰি দিনটো কেনেকৈ পাৰ হৈ যায়, ৰাতিটো কেনেকৈ পাৰ হৈ যায় তেওঁলোক ক'ব নোৱাৰা হৈ যায় দুজনে, হয়নে? ঠিক দুজন যদি ভকত লগ লাগি যায়, আজি আপোনাৰ হওক আমি যে লগ লাগি গ'লোঁ, ইয়াত যে ঈশ্বৰৰ কথা আপুনি মই শ্ৰৱণ কীৰ্তন কৰোঁতে কি হৈছে বাৰু? দিনৰ দিনটো পাৰ হৈ গুচি গ'ল। এতিয়া ৰাতিটো কেনেকৈ পাৰ হৈ যাব আমিও গম নাপাম। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন য়ে মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম। ভগৱানে কৈছে মোৰ জন্ম কৰ্ম মুহুৰেহে গুণনাম শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি আকেহে বোলয় সখী উত্তম ভকতি। আজি আপুনি মই যিটো ভকতি কৰিছোঁ এই ভক্তিটোকে উত্তম ভক্তি বুলি কৈছে। ইয়াতকৈ ওপৰত আৰু ভকতি নাই। সেইকাৰণে বিদুৰক কোনে কৈছে? মৈত্ৰেয়ে কৈছে, শুনা এক মনে সাধু সভাসদ যত এমনে বিদুৰে প্ৰশ্ন কৰিলা বহুত শুনি আনন্দিত ভৈলা মৈত্ৰেয় মহন্ত, হয়নে? আৰু বিদুৰক প্ৰশংসা কৰিছে। আৰু আমাক গুৰুজন কি কৈছে? যে শুনা এক মনে সাধু সভাসদ যত পৰম বান্ধৱ ইটো মহাভাগৱত। এতিয়া ভাগৱতকে আপুনি মই ভাগৱত মানে হৈছে আমাৰ পৰম ভাগৱত। ভাগৱত কি হয় বাৰু? হা?
হয় ভাগৱত মানে হৈছে ভগৱান আমাৰ বাপজনে কৈছে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম এইটো সংস্কৃত শ্লোকত কৈছে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপেই নহয় সাক্ষাৎ ব্ৰহ্ম হয় কলিযুগত আপুনি মই সাকাৰ সগুণ ৰূপে কৃষ্ণক দৰ্শন নাপাওঁ আজি সাকাৰ সগুণ ৰূপত ভগৱান উদ্ধৱক কৈছিলে হে উদ্ধৱ মই যেতিয়া এই পৃথিৱীখন এৰিম বৈকুণ্ঠলৈ যাম তেতিয়া মোৰ ঐশ্বৰ্য মোৰ বৈভৱ বলবীৰ্য সমস্ত তিৰোহিত হৈ মই ভাগৱত সমুদ্ৰত সোমাই যাম তিৰোধায়ে প্ৰবিষ্টায়ম শ্ৰীমদ ভাগৱতাৰ নাভম তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠ দৰ্শনে পাপ নাশিন আৰু এই ভাগৱতক কোনোবা যদি দৰ্শন কৰিব ভাগৱতক কোনোবা যদি সেৱা কৰিব ভাগৱতক কোনোবা যদি কীৰ্তন কৰিব আৰু শ্ৰৱণ কৰিব সাক্ষাৎ কলিযুগত মোক লগ পাই থাকিব সেইকাৰণে মহাপুৰুষ গুৰুজনাই ভাগৱত আমাৰ প্ৰত্যেক নামঘৰে প্ৰতিষ্ঠা কৰি থৈ গৈছে হয়নে বাৰু আমি সদায় ভগৱানক লগ পাই আছোঁ হয়নে বাৰু আৰু সেই ভগৱানক আমি দৰ্শন কৰাৰ লগে লগে বোলে ভাগৱত দৰ্শনে পাপ নাশ হৈ যাব গতিকে ভকতকো কিন্তু ভাগৱত বুলি কোৱা হয় আজি আপোনাৰ সূৰ্য বাপকো আমি ভাগৱত বুলি ক'লেও ভুল নহয় আমাৰ প্ৰভুসকলক আমি ভাগৱত বুলি ক'লেও ভুল নহয় কাৰণ ভকতে ভাগৱত নিজে হৃদয়ত ধাৰণ কৰে শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ভাগৱত মানে ধাৰণ কৰে সেইকাৰণে ভকতো ভাগৱত হৈ যায় কৃষ্ণ তাৰপিছত কি কৈছে যে পৰম বান্ধৱ এইটো মহাভাগৱত ভকতৰ ধন আতপৰে আন নাই ভকতৰ মহাধন কি বাৰু হা মহাধন হৈছে বেলেগ ধন ভকতে নিবিচাৰে আমাৰ বাপজনে কৈছে হে নমাংগু হুক ভোগ নলাগে মুকুতি হয়নে তোমাৰ চৰণে মাংগু অমূল্য ভকতি মুখে লৌক নাম মূৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা সজ্জনৰ সংনুগুচুক সৰ্বক্ষণ এতেকে প্ৰসাদ মাগো তোমাৰ চৰণ ভকতে বেলেগ আৰু নিবিচাৰে যিজন প্ৰকৃত ভকত হয় যেনেকৈ ভক্ত প্ৰহ্লাদক নিৰসিংহ ভগৱানে লগ পালে নিৰসিংহ ভগৱানে কৈছে যে হে ভক্ত প্ৰহ্লাদ যিজন মোক দৰ্শন পালে নাহি তাৰ পুৰাণ আগমন তেওঁৰ আৰু জন্ম মৃত্যু নহয় তথাপিও মই তোমাক এটা বৰ দিবলৈ বিচাৰিছোঁ অফাৰ এটা দিওঁ তোমাক মই এটা বৰ দিওঁ হা তুমি ল'ব লাগিব তেতিয়া হা এই বুলি প্ৰলোভন্ত বৰে নিৰসিংহ ভগৱানে বৰ দিব বিচাৰিছে ভক্ত প্ৰহ্লাদক তেতিয়া ভক্ত প্ৰহ্লাদ কৈছে তোমাৰ মই অকাম ভিত্ত তুমি মোৰ নিষ্কাম স্বামী গতিকে প্ৰভু মোক ভক্তিটো বেপাৰ বুলি নাভাবিব হয়নে বাণিজ্য নহয় এইটো বাণিজ্য বুলি ভাবিছে নেকি প্ৰভু হা এইটো বোলে বাণিজ্য নহয় তোমাৰ মই অকাম ভিত্ত আৰু তুমি মোৰ নিষ্কাম স্বামী আমি নিষ্কামভাৱে ভগৱানৰ ভক্তি কৰিব লাগিব সেইকাৰণে ভক্তিত তিনিটা বস্তু আমি যোগ কৰিব লাগিব নিস্বাৰ্থ নিষ্কাম আৰু নিৰ্মোহ আমাৰ ভক্তিটো সদায় নিস্বাৰ্থ হ'ব লাগে হয়নে প্ৰভু আৰু নিৰ্মোহ হ'ব লাগিব আৰু নিষ্কাম হ'ব লাগে তেতিয়াহে আমাৰ ভক্তিটো কামত আহিব নহ'লে ভগৱানে আমাক বেয়া পায় যিসকল ব্যক্তিয়ে ভগৱানক বাৰে বাৰে খুজি থাকে প্ৰভু মোৰ এইটো নাই প্ৰভু মোৰ আমুকটো কাম হৈ যাওক প্ৰভু মোৰ সেইটো কাম হৈ যাওক অকল ভগৱানক খুজিয়ে থাকে ভক্ত প্ৰহ্লাদে কৈছে যিজন প্ৰভু আপোনাক খোজে বিচাৰে হা ভিক মাংগা নিচিনা বিচাৰি থাকে সেইজন তোমাৰ ভকত হ'ব নোৱাৰে যিজন তোমাক বিচাৰি থাকে প্ৰভু এজন তোমাৰ ভকত নহয় সেইজন কি হয় বোলে বেপাৰী হয় বুজি পাইছেনে
গতিকে এই কথাবিলাক ইয়াতে ওলাই গৈছে। এহি জানি নিন্দা কৰিবাক যোগ্য নয়, জাতু পূৰ্ব সাধু হবে এমনে কৰয়, আকৌ দেখা পদত যি কিছু অৰ্থ নাই, কহিছোঁ সংক্ষেপে তাক বাহিৰলৈ গুচাই। এই ভাগৱত ভাগ 18,000 সংস্কৃত শ্লোকত আছিল, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ আছিল মূল ভাগৱত ভাগ। কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 13জন অনুগামীক লৈ কেৱল মাত্ৰ 14,009টা ততোধিক পদবন্ধ কৰিছে। পদ বাহুল্য হৈ যাবৰ কাৰণে তেওঁলোক ক্ষমা বিচাৰিছে ক'তবাত যে কৃষ্ণ কথা ইমান বহলভাৱে মই লিখা নাই, কাৰণ সব শ্লোকবিলাকক যদি মই ভাঙি দিলোহেঁতেন তেনেহ'লে কলেবৰটো বহুত ডাঙৰ হ'ব। কৃষ্ণৰ য'ত মহিমা বেছি আছে, ভগৱানৰ য'ত মহিমা বেছি আছে, সেই মহিমাবিলাককে মূল যিবিলাক মহিমা আছে ভাগৱতত বিস্তৰভাৱে পদবন্ধ কৰিছে। সেইকাৰণে স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰুক বুলি পদবন্ধে লিখিলোঁ ভাগৱত, মহেন্দ্ৰ কন্দলীয়ে কৈছে। বুজি পাইছেনে? গতিকে তাৰপিছত কৈছে, নমো নমো ইষ্টদেৱ নন্দৰ তনয়, মোক নিজ দাস বুলি ধৰা কৃপাময়, মোৰ ইটো মনশত্ৰু মাতংগ পৰাই, তজু কীৰ্তি গংগুদকে মজুক সদায়। ইয়াত এটা সুন্দৰ কথা কৈছে যে আমাৰ গুৰুসকলে নিজকে ভগৱানৰ কিংকৰ বুলি কৈছে। কিংকৰ মানে হৈছে দাস, কিংকৰ মানে হৈছে চাকৰ, হয়নে? এতিয়া আমাৰ মহাপুৰুষ শংকৰদেৱে নিজকে কিংকৰ বুলি কৈছে। আমাৰ আইসকলে কি ক'ব? কিংকিৰী বুলি ক'ব। কিংকিৰী মানে দাসী, বুজি পাইছেনে? কিংকৰ মানে দাস বা চাকৰ। কিংকিৰী, হে প্ৰভু মোক আপোনাৰ দাসী বনাই লওক, হে প্ৰভু মোক আপোনাৰ দাস বনাই লওক, হয়নে? আমাৰ মহাপুৰুষসকলে এইটো কৈছে। মহাপুৰুষ মাধৱদেৱে কৈছে, মোৰ সম পাপী লোক নাহিকে তিনি লোকে, হয়নে? তুম সম পাপহাৰী নাই। গতিকে আমাৰ মহাপুৰুষ গুৰুসকলে যেতিয়া নিজকে কিংকৰ বুলি কৈছে, নিজকে মহাপাপী বুলি কৈছে, তেতিয়া আপুনি মই কিমান ক'ব লাগিব? ঔ হৰি ঔ ৰাম। আমি সদায় ভক্তিটো আমি সদায় তীৰ্ণৰ সমান হৈ থাকিব লাগিব। তীৰ্ণ মানে ঘাঁহ। আমি যদি বৰগছ হ'বলৈ যাওঁ তেনেহ'লে এজাক বতাহ আহিব, আপোনাৰ একেবাৰে যিমান ডালপাত চব ভাঙি চুৰমাৰ কৰি দিব। আমি সদায় যদি মোতকৈ আৰু কোনো নাই, মোতকৈ বৰগীত গাব পৰা ইয়াত এই অঞ্চলটোতেই কোনো নাই, মোতকৈ ভাগৱতৰ কথা ক'ব পৰা এই অঞ্চলটোতে মোৰ আৰু কোনো নাই, হয়নে? আৰু মোতকৈ নামাচাৰ্য, হয়নে? আজিকালি সমাজবিলাকত গণ্ডগোল কেনেকৈ হয় চাব দেই। আজি যদি আমাৰ বৰা বাপক যদি নাম গাবলৈ দি দিয়া হয়, যদি নামাচাৰ্য দুজন আহে, শইকীয়া বাপকো যদি নিমন্ত্ৰণ কৰা হয়, শইকীয়া বাপে লাহেকৈ উঠি গুচি যাব, ঔ হৰি ঔ ৰাম। যদি ৰহিলা আইগৰাকীক বৰগীত গাবলৈ দি দিয়া হয়, পমিলা আইগৰাকী লাহেকৈ উঠি গুচি যায়, হয়নে বাৰু? আমাৰ সমাজবিলাকত এনেকুৱা হৈছে। সেইকাৰণে ঈৰ্ষা অসূয়া এই ভাৱবিলাক আমি ত্যাগ কৰিব লাগিব, তেতিয়া আমি শুদ্ধ ভকত হ'ব পাৰিম। বুজি পাইছেনে? সেইকাৰণে ইয়াত কৈছে, নমো নমো ইষ্টদেৱ নন্দক তনয়, মোক নিজ দাস বুলি ধৰা কৃপাময়, মোৰ ইটো মন শত্ৰু মাতংগ পৰাই। মাতংগ মানে হাতী। এই মনটোক হাতীৰ লগত তুলনা কৰিছে। মাতংগ মানে হাতী, হয়নে প্ৰভু? সেইকাৰণে বৰ গুৰুত্বপূৰ্ণ কথা এটা কৈ দিছোঁ আপোনালোকক। মহাভাৰতৰ শকুনে এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছে কৃষ্ণক। মহাভাৰতৰ শকুনেই আপোনালোক ভাওনা চাইছে চাগে? ভাওনা চাইছেনে? বোলে ভাওনা নোচোৱা মানুহতো নাই, চবেইতো চাইছে ভাওনা, হয়নে বাৰু? মহাভাৰতৰ শকুনি ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছে। এনেকুৱা সাংঘাতিক প্ৰাৰ্থনা কৰিছে, আজিলৈকে কোনো দেৱতাও কৰা নাই, মনুষ্যই কৰা নাই। আৰু শকুনিকে মানুহে খুব বেয়া পায়, যে শকুনিৰ কাৰণে গোটেই মহাভাৰত যুদ্ধখন হ'ল বুলি শকুনিকে উৰাই ঘূৰাই গালি পাৰে মানুহবিলাকে। কিন্তু মহাভাৰতৰ শকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে জানেনে? কৃষ্ণ তদ্দিয় পদপংকজ ৰান্তে, ঐদবয় বিশুদ্ধ মানস ৰাজহংস, প্ৰাণ পয়ান সময়
কফবাতো পীত কণ্ঠাৰুধয় স্মৰণম কুতস্তয়। এইটো মহাভাৰতৰ শকুনিয়ে প্ৰাৰ্থনা কৰিছে। কৃষ্ণ তদ্দিয় পদপংকজৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজহংস প্ৰাণ পয়ান সময় কফবাতো পীত কণ্ঠাৰুধয় স্মৰণম কুতস্ত। মহাপুৰুষ মাধৱদেৱে নামঘোষাত অনুবাদ কৰিছে, সকলোৱে গাব দেই। কি বুলি গাইছে? সকলোৱে গাব। হে কৃষ্ণ তজু পাদ পদ্ম, সকলোৱে গাব। হে কৃষ্ণ তজু পাদ পদ্ম অ পঞ্জৰ ভিতৰে অ মোৰ মন। হে ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা। প্ৰাণপয়ানৰ সময়ত অ কফবাত পীত আদি যত এ কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মহাভাৰতৰ শকুনিয়ে কৈছে, হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন। ইয়াতো ভাগৱততো কৈছে, হে প্ৰভু মোক নিজ দাস বুলি ধৰা কৃপাময়। মোৰ ইটো মন, এই মনটোৱে গোটেই গণ্ডগোল লগাই আছে। আমাৰ এই মনটো ইয়াত হাতীৰ লগত তুলনা কৰিছে। শকুনিয়ে কৈছে মোৰ মনটো ৰাজহাঁহ। এই মনটো শত্ৰু। মনটোৱে মানুহক বান্ধিব পাৰে আৰু মনটোৱে মানুহক খুলিব পাৰে। মনো এব মনুষ্যানম কাৰণম বন্ধামুক্ষয়। তৈত্ৰয় উপনিষদত কৈছে যে মনটোৱে মানুহক বান্ধিব পাৰে আৰু মনটোৱে মানুহক খুলিব পাৰে, হয়নে? সেইকাৰণে মহাপুৰুষ গুৰুজনে তৃতীয় স্কন্ধত কৈছে নহয়, কি বুলি? অ মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক মনেহে কৰিছে ভেদয়া পুনঃ পৰক। মনটোৱে আমাক ভেদাভেদ কৰিছে। ই কোলা মানুহ, ই বগা মানুহ, ই উচ্চ জাতি, ই নিচ্চ জাতি, হয়নে? ই ধনী মানুহ, ই দুখীয়া মানুহ। কোনে ভেদ কৰিছে বাৰু? মনটোৱে কৈছে। সেইকাৰণে গুৰুজনে কৈছে মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক মনেহে কৰিছে ভেদয়া পুনঃ পৰক। যতে ক ইন্দ্ৰিয় গণ মনৰ অধীন মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন, হয়নে? মনে উপজয় জানা মনেহে মৰণ মনো ঈশ্বৰ মনে বন্ধ মুখ্যৰ কাৰণ। এই মনটোৱে আমাক বান্ধিব। এইকাৰণে চাবি এটা, তলাও এটা। এফালে ঘূৰাই দিলে কি হ'ব বাৰু? তলাটো খোল খাই যায়, হয়নে? এফালে ঘূৰাই দিলে তলাটো বন্ধ হৈ যায়। সেইকাৰণে এই মনটোক আপুনি মই ক'ত লগাব লাগিব? কৃষ্ণৰ চৰণত। আৰু মনটো যদি আপোনাৰ সংসাৰত লাগি থাকে, ভগৱানে কৈছে ভগৱানে বেছি আপোনাৰ ওচৰত ভগৱানে বিশেষ একো নিবিচাৰে। অৰ্জুনক কৈছে, হে অৰ্জুন যিমান যি আছে তোমাৰ সব তুমি কাক দি দিয়া? সংসাৰক দি দিয়া। কিন্তু এটা বস্তু কিন্তু মোক দি দিয়া। কি? তোমাৰ মনটোহে মই বিচাৰিছোঁ। মনটো মোক দি দিয়া, বাকী তোমাৰ যি আছে তুমি সংসাৰক দি থাকা। সেইকাৰণে 18 অধ্যায় শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনক কৈছে বৰ গুৰুত্বপূৰ্ণ কথা। অৰ্জুনক কৈছে, হে অৰ্জুন তোমাক মই 6টা যুগ কৰ্মযুগৰ কথা ক'লোঁ। 6টা অধ্যায় তোমাক কৰ্মযুগৰ কথা ক'লোঁ। 6টা অধ্যায় জ্ঞান যুগৰ কথা কৈছোঁ আৰু 6টা অধ্যায় ভক্তি যুগৰ কথা কৈছোঁ, হয়নে? 18 অধ্যায় কৰ্মৰ লগত যদি তুমি মোক যোগ কৰিব পাৰা তেনেহ'লে কৰ্মযুগ। তোমাৰ জ্ঞান আছে, জ্ঞানৰ লগত যদি মোক তুমি যোগ কৰিব পাৰিবা তেনেহ'লে জ্ঞান যুগ, হয়নে?
ভগৱানক যদি আপুনি মই যোগ কৰিব পাৰোঁ জ্ঞানৰ যোগেদি তেনেহ'লে জ্ঞান যোগ, আৰু ভক্তিৰ লগত যদি তুমি মোক যোগ কৰিব পাৰা তেনেহ'লে ভক্তি যোগ। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, এতিয়া মই তোমাক কি ক'ম, একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো মই তোমাক এতিয়াহে ক'ম। 18 অধ্যায় 66 নম্বৰ শ্লোক। তেতিয়া অৰ্জুনে কৈছে যে প্ৰভু, তুমি যদি একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো এতিয়া ক'ব আছিলা তেনেহ'লে ইমান দীঘল লেকচাৰ কিয় মাৰিলা? বুজি পাইছেনে কথাটো? জ্ঞান যুগ, কৰ্মযুগ, ভক্তিযুগ, ইমান যে লেকচাৰ মাৰিলা, 1.5 ঘণ্টা, 1.5 ঘণ্টাতে গীতা হৈছে দে বাবু। অৰ্জুনক কৈছে আগত যিবিলাক কথা তোমাক মই ক'লোঁ সেইবিলাক গোপনীয় আছিল, কিন্তু এতিয়া যিটো কথা ক'ম একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট কথাটো তোমাক মই এতিয়াহে ক'ম। সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিতি বৈখ্যামি তে শীতম। হে অৰ্জুন, সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ, এতিয়া যিটো মই তোমাক ক'ম একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো মই তোমাক এতিয়াহে ক'ম, তোমাৰ হিতৰ কাৰণে ক'ম। তো অৰ্জুনে ঠিক ঠাক হৈ ল'লে, এতিয়াহে ভগৱানে একেবাৰে গোপনীয় কথাটো ক'ব। কি কথা? 65 নম্বৰ শ্লোক 18 অধ্যায়ত কৈছে কি বুলি? হে অৰ্জুন, মন্মনা ভৱ মদ ভক্তু মদ যাজি মম নমস্কুৰু মামে বশৈষি সত্যম তে প্ৰতি জানে প্ৰিয় শশী মে। অৰ্জুনক কৈছে মন্মনা ভৱ মদ ভক্তু মদ যাজি মাম নমস্কুৰু। মহাপুৰুষ আমাৰ দ্বিতীয় গুৰুস্বৰূপ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে অনুবাদ কৰিছে কি বুলি? সকলোৱে গাব। ও মুত মাত্ৰ সদা দিয়া মন, ও মোৰ ভক্ত হোৱা সৰ্বক্ষণ, এ মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ, তোমাত কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ। মুত মাত্ৰ সদা, সদা মানে এনি টাইম, অলৱেজ। মুত মাত্ৰ সদা দিয়া মন, তোমাৰ মনটো ইফাল ইফাল নিনিবা, হয়নে বাৰু? মনটো কাৰ ওচৰত ৰাখিবলৈ কৈছে আমাক? কৃষ্ণৰ চৰণত, হয়নে? মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ। তুমি কাৰ ভকত হ'ব লাগিব? দুৰ্গাৰ ভকত হ'বলৈ ক'লে নেকি? কালীৰ ভকত হ'বলৈ কৈছে? বিশ্বকৰ্মাৰ ভকত হ'বলৈ কোৱা নাই। হে অৰ্জুন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, সৰ্বক্ষণ মানে এনি টাইম, অলৱেজ। মুত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ, তোমাত কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ। তাৰপিছত অৰ্জুনক কৈছে, হে অৰ্জুন, এইবিলাক যদি তুমি কৰিব নোৱাৰা তেনেহ'লে তুমি সম্পূৰ্ণৰূপে মোৰ চৰণত আশ্ৰয় ল'ব লাগিব। কি বুলি কৈছে? বোলে সৰ্ব ধৰ্মানো পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্য মোক্ষায়াস্মি মম শুচ। অৰ্জুনক কৈছে সৰ্বধৰ্মানো পৰিত্যাজ্য মামেকম। মামেকম মানে বৰ ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। মামেকম মানে কেৱল মোৰ ভক্তি কৰা, মোক প্ৰেম কৰা। মোৰ বাহিৰে যদি তোমাৰ এটেচমেণ্টটো কেনেবাকৈ যদি আইগৰাকীৰ মমতাত তুমি যদি ফঁচি আছা, মোহটো যদি তোমাৰ আইগৰাকীৰ প্ৰতি বেছি আছে, তোমাৰ মোহটো যদি নাতিটোৰ প্ৰতি বেছি আছে, কোনোবা ধন সম্প্ৰতি ল'ৰা ছোৱালীৰ ওচৰত যদি মোহটো মমতাটো তোমাৰ বেছিকৈ সোমাই আছে, তেনেহ'লে মই তোমাৰ জিম্মেদাৰী ল'ব নাই অৰ্জুন। গতিকে কৰ্তব্য কৰ্মটো আপুনি কৰক, কিন্তু প্ৰেম কেৱল ভগৱান কৃষ্ণকে কৰিব কৈছে।
গতিকে এই কথাটোকে ইয়াত কৈছে কি বুলি, মোক নিজ দাস বুলি ধৰা কৃপাময়, কি বুলি কৈছে, মোৰ ইটো মন শত্ৰু মাতংগ পৰাই। প্ৰভু মন আমাৰ খেলি মেলি, যেনি তেনি গৈ থাকে, হয়নে? কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই। মনটো আপোনাৰ ভগৱন্তৰ ওচৰত ৰাখিলেহে মানে ভগৱানে যিমান সংসাৰত থাকিলেও আপোনাক ভগৱানে কি আনিব, ঘূৰাই আনিব। তাৰপিছত কৈছে মজিয়া ৰহুক বৈষ্ণৱৰ প্ৰসংগত, কি বুলি ক'লে, এহি মানে পাৰ্থো মই তজু চৰণত, যে হে নাৰায়ণ মোক বৈষ্ণৱৰ সংটো যাতে সদায় কৃপা কৰা। সেইকাৰণে কৈছে আপুনি মই এটা কি কামনা কৰিব লাগে, সদায় এটা বস্তুৱে আমি কামনা কৰোঁ, কি? সকলোৱে গাব, কৃপাৰ সাগৰ, সকলোৱে গাব, কৃপাৰ সাগৰ দৈৱ কি নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদানুগোচুক, মুখে তোৱা গুণ নাম। এতিয়া ভকতৰ মনৰ কামনাটো কি বাৰু? হা, হে প্ৰভু মোৰ মনৰ কামনাটো এইটোৱেই যে মোৰ বোলে একমহল বিল্ডিং আছে, প্ৰভু অহা বছৰ যেনে তেনে বোলে 2 মহল বনাই দিবা, এনেকুৱা কামনা ভকতৰ থাকিব নালাগে। এতিয়া আমাৰ আইসকল বা বাপসকলে গৃহস্থ, আপোনালোক চাব আমাৰ ভক্তিটো সদায় স্বাৰ্থপৰ হৈ আছে, প্ৰায় স্বাৰ্থপৰ। কিছুমান আইসকল বা বাপসকল গৃহস্থই নামঘৰলৈ যায়, গোৱা অচনি দিয়ে, ধূপ দিয়ে, প্ৰভু ভগৱন্তক 10 টকা এটা অৰিহণা দিয়ে, আৰু কামনা কি কৰে জানেনে? হে প্ৰভু মোৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা দিছে, হয়নে? মেট্ৰিক পৰীক্ষা দিছে, হয়নে? নামঘৰৰ নামঘৰীয়াটোক 10 টকা অৰিহণা তামোল পাণ দি দিলে, প্ৰভু মোৰ ল'ৰাটো ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিছে এইবাৰ, গতিকে যেনে তেনে এটা কাম কৰিব প্ৰভু, যে মোৰ ল'ৰাটোক বা ছোৱালীজনী মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত 5টা লেটাৰ সহ পাছ কৰাই দিবা প্ৰভু, হয়নে? মাত্ৰ 10 টকা দিব ভগৱানক, হয়নে? ভগৱানৰ ওচৰত 10 টকা দিব। এইটো কাৰ হাতত দিয়ে? নামঘৰীয়া বা দেউৰীৰ হাতত দিব, হয়নে? 10 টকা পইচা মাত্ৰ ভগৱানক দিলে এই দেউৰীৰ হাতত, যে প্ৰভু ভগৱন্তক জনাই দিবা যে মোৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা দিছে, 5টা সহ লেটাৰ মাৰ্কত যাতে পাছ কৰাই দিব লাগে। আৰু ভকতজনে সেই আবেদনটো ভগৱান কৃষ্ণক জনাই দিয়ে। কি বুলি জনাই দিয়ে? যে প্ৰভু সেই গৃহস্থ পৰিয়ালে ল'ৰাটো মেট্ৰিক পৰীক্ষা দিছে, ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিছে, যেনে তেনে 5টা, হয়নে? 5টা লেটাৰ সহ ল'ৰাটোক বা গৃহস্থটোক, এই ল'ৰাটোক ফাৰ্ষ্ট ডিভিজনত মেট্ৰিকত পাছ কৰাই দিবা। সেই বুলি ভগৱানক যেতিয়া দেউৰীটোৱে জনাই দিয়ে, নামঘৰীয়াটোৱে, কাৰণ ভকতৰ কথাবিলাক ভগৱানে শুনিবই লাগিব। ভকতৰ আশীৰ্বাদটো বহুত ডাঙৰ বস্তু। ভকতে যদি আশীৰ্বাদ কৰি দিয়ে, ভকতৰ বাণীটোক কেতিয়াও ভগৱানে ৰক্ষা নকৰাকৈ নাথাকে। ভকতৰ বাণীটোকো ৰক্ষা কৰে ভগৱানে। অকল ভকতকে মই ৰক্ষা নকৰোঁ, ভকতৰ বাণীটোকো ৰক্ষা কৰোঁ। তাৰ উদাহৰণ আছে। ভক্ত প্ৰহ্লাদে ক'লে, এই হিৰণ্যকশিপুৰে সুধিছে যে এই খুঁটাটোত ঈশ্বৰ আছেনে, হয়নে? ভক্ত প্ৰহ্লাদে কৈছে, হয় পিতা, এই খুঁটাটোতো ঈশ্বৰ আছে, কিন্তু সেই খুঁটাটোত ঈশ্বৰ নাছিলে। নিৰসিংহ ভগৱান ক'ত আছিলে? ভগৱান হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিলে, ভাগৱতত আছে। সেই সময়ত কিন্তু সেই খুঁটাটোত ঈশ্বৰ নাছিলে। ভকতৰ বাণীটোক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্ত খুঁটাটোত সোমাই গ'ল। কাৰণ মোৰ ভকতৰ কথাটো মিছা হৈ যাব, গতিকে মই ভকতৰ ৰক্ষা কৰিবৰ কাৰণে প্ৰতিজ্ঞা লৈ আছে ভগৱানে, মানে ব্ৰত ধৰি থাকে ভগৱানে। ভকতক ৰক্ষা কৰিবৰ কাৰণে, ভকতক বাণীটোক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্ত ব্ৰত লৈ থাকে। আপুনি মই অকল ব্ৰত লওঁ এইটো কথা নহয়, ভগৱানো আমাৰ কাৰণে ব্ৰত লৈ থাকে।
যে মোৰ ভকতক মই ৰক্ষা কৰিব লাগিব, যেনে তেনে মই ভকতক শংকচক্ৰ গদা পদ্ম ধৰি ৰক্ষা কৰিব লাগিব। যাৰ সুদৃঢ় বিশ্বাস আছে দেই বাবু, সেইজনকে ভগৱানে ৰক্ষা কৰিব। সেইকাৰণে ভগৱানে কৈছে যে মই বিনে ভকতে নিচিন্তে কিছু আনো, ময়ো ভকতৰ বিনে নজানোহো আনো। ভকত সমান সখী মোৰ আছে কোন, মই মহাভকতৰ ফুৰুপ আছে পাছে। মহা শব্দৰ অৰ্থটো যোগ কৰি দিছে। আমাৰ নিচিনা ললু পঞ্জু ভকতৰ পিছে পিছে ভগৱান নুফুৰে, মই মহাভকতৰ পিছে পিছে ঘূৰি ফুৰো বুলি কৈছে। আৰু যেতিয়াই সেই ভকতজনৰ কথাটো আবেদনটো ভগৱানে শুনিলে, ল'ৰাটো মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত 5টা লেটাৰ সহ পাছ কৰিলে, তাৰপিছত গৃহস্থই ভগৱানক পাহৰি যায়, হয়নে বাৰু? কি কৰে বাৰু? গৃহস্থই 10 কেজি ব্ৰইলাৰ মুৰ্গী লৈ আনে আৰু গাঁৱৰ ওচৰ চুবুৰীয়া ৰাইজক মাতি আনে, হয়নে বাৰু? আৰু ঘৰত এটা বাজনা লৈ আনে, ডিজে লগাই কিনি পাৰ্টি কৰে। কি বুলি গানটো গায়? এ ৰাম্বা হো 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 হো। ভগৱানে মূৰত হাত লৈ লয়। কি ৰকম মানুহ ৰে, যে যেতিয়া নেকি বোলে মোক দৰকাৰ হয় তেতিয়াহ'লে বাৰে বাৰে মোৰ ওচৰত জানু পাৰি পাৰি আঁঠু লৈ থাকে, আৰু যেতিয়া তেওঁৰ বিপত্তিটো গুচি যায়, আপত্তিটো গুচি যায়, তেতিয়া মোক পাহৰি যায়। আমাৰ ভকতবিলাক বা আমি সদায় স্বাৰ্থপৰ ভকতি কৰি আছোঁ। ভক্তিটো সদায় নিস্বাৰ্থ হ'ব লাগে, কিন্তু আমাৰ ভক্তি সদায় স্বাৰ্থপৰ। নিষ্কামভাৱে আমি ভগৱানক ভক্তি কৰিব লাগিব, তেতিয়াহে ভগৱান আমাক ভাল পাব। গতিকে কৃপালু বাপাই সমস্ত ইয়ালৈকে আমাৰ পদবন্ধই আমি ক'লোঁ যে নিৰৱধি বদনে ৰহুক গুণ নাম, কৰজোৰ কৰো ডাকি বোলা ৰাম ৰাম। ভগৱানৰ নামটো সদায় ডাকি ল'ব কৈছে, হয়নে? আমাৰ মহাপুৰুষ গুৰুসকলে কৈছে ভাগৱতত, ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই ভাগৱতত লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম, হয়নে? কিয় নিলিখিলে? ইয়াৰ ৰহস্যটো অলপ পিছত আমি ভেদ কৰিম। জয় গুৰু শংকৰ কৃষ্ণ।